35-ৰ পৰা 40 কৰিব লাগিব বনভূমি যাতে সংৰক্ষিত হৈ থাকে তাৰ কাৰণে আমি কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব বনভূমিত বেদখলকাৰীক কোনো কাৰণতে আমি প্ৰশ্ৰয় দিব নোৱাৰো তাৰ কাৰণে আমি কঠোৰ হ'ব লাগিব কোনোবা সমালোচনা কৰিব পাৰে কিন্তু ফৰেষ্টত বেদখল ফৰেষ্টৰ মাজত গৈ কোনোবা থাকিব তাক আমি চৰকাৰখনে কঠোৰ হৈ আছো হৈ থাকিম আৰু সদায় তাৰ ওপৰত থাকিম অকল বনভূমিয়ে নহয় এতিয়া অসমৰ কৃষিভূমিও আমি সংৰক্ষিত কৰিব লাগিব অসমৰ কৃষিভূমি যাতে সংকুচিত নহয় তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব যিদিনাখনে কৃষিভূমি সংকুচিত হ'ব সেইদিনাখনে মাটিৰ অধিকাৰ আমাৰ মানুহৰ পৰা বেলেগৰ হাতলৈ গুচি যাব সেইকাৰণে কৃষিভূমি যাতে সংকুচিত নহয় বনভূমি যাতে সংকুচিত নহয় তাৰ কাৰণে আমি কাম কৰিব লাগিব সেয়া আমাৰ দায়িত্ব আমাৰ বিটিআৰ প্ৰশাসনেও চিন্তা কৰিব লাগিব যে বিটিআৰত কোনো কাৰণত বনভূমি কমিব নোৱাৰে বিটিআৰত কোনো কাৰণত কৃষিভূমি কমিব নোৱাৰে আৰবানাইজেশ্যন হ'ব নগৰীকৰণ হ'ব উদ্যোগীকৰণ হ'ব কিন্তু আমি তাৰ বিনিময়ত বন ধ্বংস কৰি কৃষিভূমি ধ্বংস কৰি উদ্যোগীকৰণ আৰবানাইজেশ্যন নকৰোঁ আজি বিশ্ব পৰ্যটন দিৱস আৰু বিশ্ব পৰ্যটন দিৱসৰ দিনজোৰা কাৰ্যসূচী আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত পালন কৰিলোঁ আৰু ৰাতিপুৱাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ শুভাৰম্ভণিকে লৈ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৰাফটিং কৰা বাইচাইকেল শোভাযাত্ৰা আৰু অন্যান্য বিভিন্ন কাৰ্যসূচীৰ পিছত অলপ আগতে আমি সভা কৰিলোঁ এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে প্ৰতি বছৰে আমি অসম চৰকাৰে বিশ্ব পৰ্যটন দিৱস বিভিন্ন ঠাইত অনুষ্ঠিত কৰোঁ যোৱাবেলি আমি শিৱসাগৰত কৰিছিলোঁ এইবাৰ আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানত পালন কৰাৰ সিদ্ধান্ত লৈছিলোঁ কাৰণ এইবাৰ পৰ্যটনৰ বা বিশ্ব পৰ্যটন দিৱসৰ থিমটোৱে আছিল টুৰিজিম এণ্ড পিচ পৰ্যটন আৰু শান্তি আৰু মানাহে সেই পৰিৱেশটো খুব কম দিনত দেখুৱাইছে গতিকে মই আশা ৰাখোঁ যে সেইকাৰণে আমি এটা লক্ষ্য ৰাখি আজি এই মানাহত সুন্দৰভাৱে বিশ্ব পৰ্যটন দিৱস অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ যৌথ সহযোগত আমি পাতিলোঁ আৰু খুব সুন্দৰ পৰিৱেশ সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হৈছে এই পৰ্যটন দিৱসৰ পালনে মানাহৰ পৰ্যটন ক্ষেত্ৰখনত নিশ্চয়কৈ সঁহাৰি জনাব আৰু কিছু নতুন নতুন চিন্তা চৰ্চা ইয়াৰ স্থানীয় যিসকল আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িত লোক আছে তেওঁলোকৰ লগত কিছু নতুন চিন্তা চৰ্চাৰো এটা বিনিময় হ'ব আৰু এই বিনিময়ে এই ক্ষেত্ৰখনক নিশ্চয়কৈ আগবঢ়াই লৈ যাব মই এই কথাটোৱে প্ৰকৃতি প্ৰেমীসকলৰ লগত বা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ লগতে ইয়াৰ যিটো বায়'ডাইভাৰ্চিটি ইয়াৰ যিটো পৰিৱেশ এই কথাবিলাকত ক'তো অসুবিধা নোহোৱাকৈ ইয়াক কৰিব পাৰি নেকি কাৰণ টুৰিজিম এনেকুৱা এটা ইণ্ডাষ্ট্ৰী য'ত যদি আমি এটা ৩-৪ মাহৰ এটা দীঘলীয়া দিনৰ কাৰণে গেপ হৈ থাকে বা এই ইণ্ডাষ্ট্ৰীত জড়িত লোকসকলে কোনো সুবিধা নাপায় তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰীত লগত জড়িত লোকসকলে চলিবলৈ অসুবিধা হয় সেইকাৰণে ইয়াক কেনেকে 12 মাহৰ টুৰিজিম হ'ব পাৰে এই ক্ষেত্ৰখনত বা টুৰিজিম ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ কেনেকে হ'ব পাৰে এই কথাটো এবাৰ প্ৰকৃতি প্ৰেমীসকলৰ লগত ৰাষ্ট্ৰীয় উদ্যানৰ লগত কাৰণ ইয়াতে বানপানীৰ সমস্যা নাই কিন্তু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ চিন্তা চৰ্চা আমাৰ মাজত আছে সেইকাৰণে ভাৰসাম্য ৰক্ষা কৰি কোনো অসুবিধা নোহোৱাকৈ ইয়াক আমি অলপ দীঘলীয়া দিনৰ কাৰণে কৰিব পাৰোঁ নে নোৱাৰোঁ তাক মই প্ৰকৃতি প্ৰেমীসকলৰ লগত আলোচনা কৰিবলৈ কৈছোঁ এতিয়া আমি বিদ্যালয়ৰ আৰু মহাবিদ্যালয়ৰ মানে উচ্চ শিক্ষা সঞ্চালকালয় আৰু স্কিল এডুকেশ্যনৰ এটা জইণ্ট কমিটি আমি বনাই দিছোঁ আৰু সেই কমিটিয়ে এতিয়া বিশ্লেষণ কৰি আছে যে আমি উচ্চ শিক্ষানুষ্ঠান আৰু স্কুলীয়া আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষানুষ্ঠানত কেনেকে আমি স্কিল এডুকেশ্যনটো আনিব পাৰোঁ যেনেকে বিভিন্ন মহাবিদ্যালয়ত বিভক মানে সেলফ ফাইনেন্স কোর্স হিসাবে শিকাইছে কিন্তু আমি তাক কেনেকে ৰেগুলাৰ কোৰ্সৰ লগত সংযোজন কৰি তাত ক্ৰেডিট মাৰ্কছলৈ লৈ আহিব পাৰে এই ধৰণৰ এটা পৰিকল্পনা কৰি থকা হৈছে আৰু এই পৰিকল্পনাটো আমাৰ স্কিল এডুকেশ্যন ডিপাৰ্টমেণ্ট এণ্ড আমাৰ জেনেৰেল এডুকেশ্যন ডিপাৰ্টমেণ্টে আলোচনা কৰি আছে মই ভাবোঁ যে ইয়াৰ এটা সুন্দৰ সূত্ৰ ওলাব চাওক বেদখলৰ ক্ষেত্ৰত এটা কথা স্পষ্ট আমাৰ চৰকাৰে কোনো কাৰণতে বন্যভূমিৰ বেদখল মানি ল'ব নোৱাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত
অজনজাতীয় লোকৰ দখল হ'ব নোৱাৰে এই ধৰণৰ কিছুমান নীতিৰ ক্ষেত্ৰত স্পষ্ট অসমৰ বন্যভূমি আৰু ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত ভূমি বা জনজাতিৰ কাৰণে সংৰক্ষিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো বেলেগ লোকে আহি আগ্ৰাসন কৰিব এইটো মানি ল'ব নোৱাৰে আৰু তাৰ কাৰণে চৰকাৰখন যথেষ্ট কঠোৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত